গুৱাহাটীৰ 6 মাইলত থকা এটা ধুনীয়া হোমষ্টেৰ ৰুম টুৰ দিবলৈ ওলাইছোঁ আভাকাশ। ইফালে সোমাই এইটো এটা ড্ৰয়িং ডাইনিং কাম ড্ৰয়িং ৰুম। এইফালে চাব এখন ধুনীয়া বেলকনি কজি এইফালে আমাৰ বেগ ৰেডি। তাৰপিছত এইফালে আছে কিটচেনটো ধুনীয়া হয়, সকলো সুবিধা আছে ইয়াত, সকলোখিনি বস্তু সুবিধা আছে। এইফালে এইবিলাক কেবিনেট বনোৱা আছে এনেকৈ। এইফালে এটা ছিংগল ৰুম আছে যিটো আমি লোৱা নাই। তাৰপিছত এইফালে সোমাই আছে এইটো আমাৰ ৰুম আছিলে। লাইটছবিলাক কি হ'ল, এইটো ৰুমত আমি আছিলোঁ। এইফালে বাথৰুম, বেড, বৰ ধুনীয়া। এইফালে বেলকনি লক কৰি থৈছে আৰু ইটো ৰুমৰ পৰা দেখাব লাগিব। এইফালেদি আহি আৰু এটা এইফালে বাথৰুম, এইফালে এইটো মাহঁতিৰ ৰুম আছিলে। এতিয়া কাপোৰ পিন্ধি আছে, দেখাব। তাৰপিছত এয়াই আৰু ইয়াতে ধুনীয়া ৰুম, আপোনালোকে আহিলে থাকিব পাৰিব ইয়াত। মা ৰেডি হৈ বহি আছে, এইটো বেটাই দৌৰি আছে। ৰেডি। এয়াই আৰু ধুনীয়া ৰুম এটা, থাকিব পাৰে আপোনালোকে আহিলে। আৰু এইটো ৰুমত আছিলে মা দেউতাহঁত। এইটো ৰুমো ধুনীয়া, সকলোখিনি সুবিধা থকা এটা ধুনীয়া ৰুম। এইফালে ৱাৰ্ড্ৰব, বেড, এইফালে প্লাণ্ট, এইফালে এখন মিৰৰ, এইটো বেটা আহিছে। এইফালে এখন বেলকনি আছে, এখন লগাই দিয়া হ'ল, এইখন নেদেখাওঁ আৰু এতিয়া। আপোনালোকে আহিলে থাকিব পাৰে, ধুনীয়া বেড।